তো শ্ৰদ্ধা ৰাইজ মই এখন চেন্নাইৰ স্নেক পাৰ্কত আহিছোঁ আপোনালোকে ভিডিঅ'টো গোটেই চাব আচৰিত হ'ব আচৰিত প্ৰথমতে টিকেটটো লৈ লওঁ ৰ'ব ইয়াকে গেটত টিকেট লৈ ভিতৰত সোমাইছোঁ আৰু আৰম্ভতে দেখিছোঁ ইয়াত বগা অজাগৰ বগা মানে হালধীয়া আৰু বগা কালাৰৰ কেনেকুৱা ডেঞ্জাৰ দেখাই আছোঁ এনেকুৱা ধৰণৰ অজগৰ ইয়াত আৰু পুৰা জিন্দা আৰু কোনোদিন নেদেখা আচৰিত ধৰণৰ এটা দেখাই আছোঁ সাপ নাই কি নাজানো বাৰু দেখাই আছোঁ চাব চাওক এইটো কেনেকুৱা ধৰণৰ কেনেকুৱা আচৰিত ধৰণৰ আৰু কেনেকুৱা ভয়ানক চাওক ইয়াৰ কালাৰ আৰু এইফালে দেখাই আছোঁ এইবাৰ ইয়েলো এনাকোণ্ডা আৰু এইবিলাক আৰু এইফালে চাওক নাগা ৰাজা এইফালে ভিতৰত এনেকৈ আছে এইবাৰো ওলোৱা নাই আৰু আগফালে এটা এটাকৈ দেখাই আছোঁ কেনেকুৱা ডেঞ্জাৰ বস্তু আছে এইটো কলহৰ ভিতৰত আছে এইটো কমন ক্ৰাইট কলহৰ ভিতৰত দেখাই আছোঁ কেনেকুৱাকৈ আছে এটা নে দুটা নাজানো বাৰু বহুতকেইটা থকা যেন লাগিছে ইয়াত ধুনীয়াকৈ আছে হাউ ডু চাম কোব্ৰাজ স্পীড ভেনম মুখেৰে যে মানে কেনেকৈ বি মাৰি দিয়ে আৰু এইটোৱে সেইটো কোব্ৰা কিমান ডেঞ্জাৰ আৰু কেনেকুৱা ধৰণৰ চাওক কলা আৰু বগা বাৰু ওচৰত অহা নাই আৰু দেখাই আছোঁ আগফালে বিভিন্ন ধৰণৰ আৰু এইফালে ইণ্ডো চাইনিজ স্পিডিং কোব্ৰা বেক চাইড আছে বাৰু এনেকুৱা একদম কলা এনেকৈ বেক চাইডত আছে আৰু বহুত বেছি হাল্লা হৈ আছে ইয়াত কথাবিলাক ভালদৰে নুশুনিলে বাৰু দি দিম ভইচ অভাৰ তথাপিতো চেষ্টা কৰি আছোঁ আৰু যিমানখিনি পাৰোঁ মই কৰিব এইফালে দেখাই আছোঁ এইফালে চাওক কেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ নেদেখা বস্তু নেদেখা প্ৰাণী ইয়াত দেখিবলৈ পাব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আচৰিত ধৰণৰ বস্তু দেখাই আছোঁ ইয়াত বিভিন্ন প্ৰজাতিৰ কাছ এইটো এটা বেলেগ প্ৰজাতিৰ আৰু সেইফালে বেলেগ প্ৰজাতিৰ আছে তিনিওটা দেখাই আছোঁ বাৰু এইটো কেনেকুৱা ধৰণৰ চাওক হালধীয়াত কলা থকা ধুনীয়াকৈ এনেকৈ আছে সেইটো বাৰু এনেকৈ পূৰা খাৱাত ব্যস্ত আৰু এইফালে দেখাই আছোঁ কেনেকুৱা ধৰণৰ আছে আৰু এইফালে পূৰা পিয়'ৰ কলা গোটেইবিলাক কলা কালাৰৰ আছে এইফালে আমাৰ পিয়'ৰ ইণ্ডিয়ান ৰেড স্নেক হালধীয়া ৰঙৰ এনেকৈ চাওক হালধীয়া কালাৰৰ কি আৰু এইফালে ওপৰত গাছৰ ওপৰত পূৰা উঠি আছে আৰু এইফালে দেখাই আছোঁ শিল পাহাৰ বা এনেকুৱা নিজৰা ধৰণৰ যিবিলাক মানে পাহাৰৰ মানে যিবিলাক গুহা টাইপৰ থাকে ধুনীয়াকৈ সেইবিলাকত থকা এটা অজাগৰ দেখাই আছোঁ কেনেকুৱাকৈ শিলৰ ওপৰত আছে চাওক এইটো এইফালে শিলৰ ওপৰত কিমান ধুনীয়াকৈ আছে আৰু পৰিৱেশটো চাওক ইহঁতে থকা মানে যেনেকুৱা পৰিৱেশত ইহঁত থাকি ভাল পায় তেনেকুৱা এটা পৰিৱেশ ইয়াত বনাই দিছে আৰু এইফালে এইটো গ্লাছৰ ভিতৰত আৰু বিভিন্ন প্ৰজাতিৰ সাপ চালোঁ বাৰু এইবাৰ বিভিন্ন প্ৰজাতিৰ দেখাই আছোঁ ঘৰিয়াল কেনেকুৱা ধৰণৰ চাব এইটো এটা ঘৰিয়াল এইটো বাৰু অলপ সৰু চাইজ সেইফালে দেখাই আছোঁ কিমান প্ৰকাণ্ড আছে বলক আৰু এইটো এটা হালধীয়া আৰু ব্লেক কালাৰৰ এইটো এটা এইফালে আৰু এটা দেখাই আছোঁ প্ৰকাণ্ড এইফালে আটাইতকৈ ডাঙৰ ঘৰিয়াল যিবিলাক আমি চিনেমাবিলাকত দেখা পাওঁ একদম প্ৰকাণ্ড ঘৰিয়াল এইটো বহুত বেছি ডাঙৰ আৰু এনেকৈ মাংস চাংস ইয়াক দি থৈ দিছে এইবিলাক মানে যিহেতু বহুত বেছি ডাঙৰ মানে কল্পনা কৰিব নোৱাৰি মোৰ ৰুমটোৰ মান দীঘল হ'ব গতিকে ইমান ডাঙৰ কাৰণে ইয়াক চাগে অকলে থৈ দিছে এনেকৈ আৰু এইফালে চাওক এইফালে বহুত কেইটা এনেকৈ ৰাখিছে ঘৰিয়াল বহুত বেলেগ ধৰণৰ ঘৰিয়াল এনেকৈ ৰাখি থৈ দিছে আৰু সেইফালে দেখাই আছোঁ বেলেগ প্ৰজাতিৰ ঘৰিয়াল ফালে এইটো বেলেগ প্ৰজাতিৰ মুখ জোঙা যে আছে তেনেকুৱা ধৰণৰ এইফালে ই অলপ বেলেগ ধৰণৰ পূৰা মুখ মেলি আছে ভকে লাগিছে নে উশাহ লৈ আছে বা জোঙা মুখৰ ঘৰিয়াল এইবিলাক গোটেই জোঙা মুখৰ এটা বেলেগ প্ৰজাতিৰ সাপ মানে যোনে যি পৰিৱেশত যেনেকৈ থাকে সেনেকৈ ৰাখিছে গছৰ ঠানি চানি দি এনেকৈ গছৰ ঠানিৰ ওপৰত আছে আৰু এইফালে ই মানে পানীত থাকে চাগে সেইকাৰণে এনেকৈ অলপ পানী দি এনেকৈ ৰাখিছে ডগ ফেষ্ট ৱাটাৰ স্নেক চেকাৰ্ড কিলবেক ই আছে এনেকুৱা ধৰণে মানে যোনে যি পৰিৱেশত থাকে তেনেকৈ ৰাখি থৈ দিছে এনেলি 10 টকাত টিকেট লৈ ভিতৰত আৰু টিকেট ল'ব লাগে এইকেইটা চাবৰ কাৰণে আহিছোঁ একদম চুই চাবৰ কাৰণে যিহেতু নেদেখা বস্তু ইয়াত একদম ওচৰতে আছে আচৰিত ধৰণৰ বস্তু চাবৰ কাৰণে টিকেট লৈ লৈছোঁ ইয়াত মই বাৰু যোৱাবাৰ আহোঁতেও ইয়াত সোমাইছিলোঁ এইবিলাক চাইছিলোঁ ধুনীয়াকৈ লাৰি চাৰি একেবাৰে খা খুৱাই থৈ গৈছিলোঁ যোৱাবাৰ মই নিজ হাতেৰে গতিকে এইবাৰ আকৌ আহিলোঁ যিহেতু ভাবিলোঁ ইয়াত এটা ভিডিঅ' বনাই লওঁ যিহেতু যিবিলাকে চোৱা নাই এইবাৰ চাব পাৰিব ভালদৰে এইফালে চাওক এইটো কেনেকুৱা ধৰণৰ সাপ আৰু এইফালে ফ্লাইং লিজাৰ্ড চাওক উৰিব দেখাই আছোঁ এইটো ঘৰিয়াল পানীত আৰু এইফালে এইটো আছোঁ ধুনীয়াকৈ আৰু স্নেক পাৰ্কৰ ভিডিঅ'টো আৰু ইমানতে শেষ কিন্তু
মই ইয়াৰ পিছত গৈছিলোঁ এখন ধুনীয়া নেশ্যনেল পাৰ্কত য'ত হৰিণ একদম হাতেৰে চুই চুই মই ভিডিঅ' বনাইছিলোঁ গতিকে নেক্সট ভিডিঅ'টো আহি আছে যদি চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ধুনীয়াকৈ বেল আইকনটো দবাই থ'ব যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নেক্সট ভিডিঅ'টো একদম ধামাকেদাৰ আহি আছে